অসম প্ৰদেশ কংগ্ৰেছত মুখ্যম আঘাত হানি কংগ্ৰেছ ত্যাগ কৰিছে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ভূপেন বৰাৰ এক্স হেণ্ডেলৰ পৰা আঁতৰিল কংগ্ৰেছ শব্দ 20 ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তৰ অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰটো আপোনালোকক জনাইছো প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে কেই মুহূৰ্তমানৰ পূৰ্বে সেই কথা ৰাজহুৱা হৈছে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰদেশ কংগ্ৰেছ বুলি ক'লে যি কেইগৰাকী নেতাৰ ছবিখন মনলৈ আহে তাৰ ভিতৰত অন্যতম আছিল এগৰাকী ভূপেন বৰাৰ সেই নিকা ভাৱমূৰ্তিৰ বাবে তেওঁ জনমানসত এক বিশেষ স্থান গঢ়িবলৈ সক্ষম হৈছিল সেইগৰাকী ভূপেন বৰাক কেইদিনমান পূৰ্বে বিৰোধীৰ যি মিত্ৰতা সেই মিত্ৰতাৰ গোটেই বিষয়টো তদাৰকৰ দায়িত্ব অৰ্পণ কৰিছিল এআইচিচিয়ে আৰু তাৰ পিছতেই সেই দায়িত্ব অৰ্পণ কৰাৰ 3 দিন 4 দিনৰ ভিতৰতেই এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে আমি পুনৰবাৰ আপোনালোকক জনাইছো ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই এক্স হেণ্ডেলৰ পৰা কংগ্ৰেছ শব্দটো আঁতৰাই দিছে 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ভূপেন বৰাই আৰু ইতিমধ্যে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে যি বিৰোধীৰ মিত্ৰতা সেই মিত্ৰতাৰ গোটেই বিষয়টো চোৱাচিতাৰ বাবে ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰা হৈছিল কিন্তু আভ্যন্তৰীণ কণ্ডলত জৰ্জৰিত কংগ্ৰেছৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সেই গোটেই মিত্ৰতাৰ প্ৰসংগত ভূপেন বৰাক দায়িত্ব দিয়াৰ পিছত তেওঁ ভূপেন বৰাৰ লগতে পুনৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰিছিল সেই কথা বতৰাবোৰেই ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছৰ ভিতৰচৰাত যে খামখেয়ালি বিসম্বাদ চলি আছে কংগ্ৰেছৰ ভিতৰচৰাত যে লবি চলি আছে সেই কথাবোৰ প্ৰমাণ কৰিছিল আৰু তাৰ পিছতেই আজিৰ দিনটোৰ এইটো আটাইতকৈ ডাঙৰ ৰাজনৈতিক ব্ৰেকিং আটাইতকৈ ডাঙৰ ৰাজনৈতিক খবৰ যে কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই আৰু তাৰ পিছতেই তেওঁ প্ৰদেশ কংগ্ৰেছৰ যি দায়িত্ব আছিল প্ৰাথমিক সদস্য আছিল সকলোবোৰ ত্যাগ কৰিছে তেওঁ পদত্যাগ পত্ৰ ইতিমধ্যে ৰাহুল গান্ধী আৰু এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছে আৰু 20 ফেব্ৰুৱাৰীত তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে মই পুনৰবাৰ এই বিষয়টো সন্দৰ্ভত সবিশেষ জনাইছো যে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে আৰু এই মুহূৰ্তত আমি আমাৰ উত্তৰ অসমৰ ব্যুৰো চিফ বুবুল হাজৰিকাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো বুবুল হাজৰিকা আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ব্ৰেকিং কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই সবিশেষ খবৰ কি আছে আপোনাৰ হাতত নিশ্চয়কৈ এইটো অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা এটা ব্ৰেকিং এই মুহূৰ্তত আমি আগবঢ়াইছো যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি এআইচিচি প্ৰাক্তন সাধাৰণ সম্পাদক ভূপেন কুমাৰ বৰাই কংগ্ৰেছ ত্যাগ কৰিছে দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত আছিল দলটোত তেওঁ সেৱা আগবঢ়াইছিল আৰু যিসকল ফ্ৰণ্ট ফুটত থকা যিসকল নেতা তাৰ ভিতৰত ভূপেন বৰা উল্লেখযোগ্য আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ কংগ্ৰেছ দলটোক তেওঁ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি ভূমিকা বহন কৰিছিল ধুবুৰীলৈ তেওঁ পদযাত্ৰা কৰিছিল গাঁৱে ভূঞে তেওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিল পৰহিলৈকে ভূপেন বৰা ৰকিবুল হুছেইন ৰাণী নৰ গৌৰৱ গগৈ একেলগে লখিমপুৰ মাজুলী আদি স্থানত তেওঁলোকে সময় পৰিৱৰ্তন যাত্ৰা কৰি আছিল কিন্তু কালি দিনটোতে পথ পৰিৱৰ্তন হৈছে আৰু আপোনালোকে দেখিছে যে পৰহি দিনটোতো লখিমপুৰত কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল ভূপেন বৰাক লৈ তাৰ পাছতে নাটকীয়ভাৱে আজি ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে এআইচিচি যি নেতৃত্বলৈ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ মূলতে বিৰোধী ঐক্যৰ সৈতে কথা বতৰা বা আসনৰ বুজাবুজিৰ ক্ষেত্ৰত যি এটা কথা ভূপেন বৰাৰ ওপৰত দায়িত্ব দিয়া হৈছিল তাৰ মাজতে ৰকিবুল হুছেইনৰ এণ্ট্ৰিক লৈ ভূপেন বৰা কিছু পৰিমাণে খৰ্গহস্ত হৈ আছিল ভিতৰি আৰু ইয়াৰ উপৰি এটা প্ৰসংগ চৰ্চা লাভ কৰিছে যে গৌৰৱ গগৈৰ ওপৰত বিজেপি বা মুখ্যমন্ত্ৰীয়ে যি এটা আৰোপ কৰিছে অভিযোগ পাকিস্তানৰ লগত লিংক থকাৰ সেই অভিযোগটো গৌৰৱ গগৈয়ে পোনপটীয়াভাৱে নাকচ কৰিব নোৱাৰা বা নাকচৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ অভিযোগ ভূপেন বৰাৰ আহিছে আৰু সেইবাবে তেওঁ পদত্যাগ কৰা বুলি কৈছে আচলতে তেনেধৰণৰ কথা নহয় আমি যি এটা দেখিছো যে ভূপেন কুমাৰ বৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ কোনো এটা সমষ্টিতে লখিমপুৰত সুৰক্ষিত হৈ থকা নাই প্ৰাক্তন পূৰ্বৰ তেওঁ বিহপুৰীয়া সমষ্টিয়ে হওক বা বৰ্তমানৰ ৰঙানদী সমষ্টিত য'ত নিৰ্বাচন খেলা মন আছে ভূপেন বৰাৰ দুয়োটা সমষ্টিত কংগ্ৰেছ সাংগঠনিকভাৱে তেওঁলোক বহুত পিছৰ স্থিতিত আছে আৰু দীৰ্ঘ সময় ধৰি ক্ষমতাৰ সোৱাদৰ পৰা ভূপেন বৰা বঞ্চিত হৈ আছে আৰু সেয়েহে যিকোনো প্ৰকাৰে
শাসক পক্ষৰ সৈতে থাকি ভূপেন বৰাই বিজেপিত যোগদান কৰি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পুনৰ বিধানসভা মজিয়ালৈ গৰকাটো তেওঁ এটা মনত হাবিয়াস আছে তেনেধৰণৰ কথা এটা আগত ৰাখিয়েই তেওঁ এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ খবৰটো আহিছে কিন্তু কথাটো হ'ল যে দীৰ্ঘ সময় ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব বহন কৰা ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে তেওঁ বিজেপিলৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো দোহাৰিছিল বিজেপি যিসকল নেতা আছিল তেওঁলোকেও ইংগিত দি আছিল যে ভূপেন বৰা বিজেপিলৈ আহিব আজিৰ পৰা 2 বছৰ বা 1.5 বছৰ আগতে তেনেকুৱা ধৰণৰ এক ৰাজনৈতিক বাৰ্তা এটা চৰ্চা হৈছিল কিন্তু সেই কথাটোৱে প্ৰকাৰান্তৰে শেষত সত্যতা প্ৰমাণিত হৈছে আজিৰ তাৰিখত ভূপেন বৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ ত্যাগ কৰিছে ৰাজদীপ কিন্তু কথাটো হৈছে মই আপোনাৰ পৰা জানিব বিচাৰিম যে ভূপেন বৰাই কালি পৰহিলৈকে যেতিয়া দলীয় কাম কাজ কৰি আছিল কিন্তু কথাটো হ'ল তেওঁক যিটো দায়িত্ব দিয়া হৈছিল গোটেই বিৰোধীৰ মিত্ৰতা বা বিৰোধীৰ এই যি মিত্ৰতাৰ প্ৰসংগটো সেই প্ৰসংগটো চোৱা চিতা বা সেই বুজাবুজি আলোচনাখিনিৰ দায়িত্ব দিয়া হৈছিল তাত গৌৰৱ গগৈয়ে উপৰঞ্চি তেওঁক অতিক্ৰম কৰি গৈ ৰকিবুল হুছেইনক তাত দায়িত্ব তেওঁৰ সৈতে যুটীয়াভাৱে অৰ্পণ কৰিছিল এই কথাবোৰত যে নাৰাজ সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে এই ভূপেন বৰাক এক প্ৰকাৰ দলটোৰ যিসমূহ সন্মুখত থকা নেতা সেই সন্মুখত থকা নেতাসকলৰ পৰা আঁতৰাই ৰখাৰ এটা ষড়যন্ত্ৰ এই গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত চলা যেন এটা অনুমান হয় এনেবোৰ কাৰণতেই ভূপেন বৰা ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ গগৈ নেতৃত্বাধীন APCCৰ প্ৰতি নাৰাজ হৈছিল বুলি ক'ব নোৱাৰিনে নিশ্চয়কৈ ৰাজদীপ এইটো প্ৰসংগ অতি প্ৰাসংগিক কিয়নো যেতিয়া ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছিল সেই সময়ছোৱাত ভূপেন বৰাই নিজে গম নোপোৱাকৈ দিল্লীৰ হাইকমাণ্ডে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু তাৰ পাছত লাহে লাহে দলটো এলাগি বুলি ভূপেন বৰাই নিজে অনুভৱ কৰিছিল অলপতে এটা ভিডিঅ' মীৰা বৰঠাকুৰে হওক বা কাৰোবাৰ লগত এটা ভিডিঅ' ভাইৰেল হৈছে যে আপোনালোকে মোক পিছফালৰ পৰা চুৰি মাৰিছে এনেধৰণৰ একোটা কথা ভূপেন বৰাৰ ভিডিঅ' এটা ভাইৰেল হৈ গৈছে গতিকে এই কথাবিলাকে তেওঁ যে কংগ্ৰেছ দলৰ মজিয়াত এলাগি হৈছে আৰু লবি কেন্দ্ৰিক ৰাজনীতিয়ে কংগ্ৰেছ দলটো বিধ্বস্ত কৰিছে ভূপেন বৰাই 3 গগৈক একলগ কৰিছিল গৌৰৱ গগৈ লুইন গগৈ আৰু অখিল গগৈক একেখন মঞ্চত থিয় কৰাইছিল ভূপেন বৰাই আৰু সেই তিনিওকে একেলগ কৰি আসন বুজাবুজিৰ স্বাৰ্থত ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰিছিল কিন্তু ৰকিবুল হুছেইনৰ এন্ট্ৰিয়ে বিৰোধী পক্ষত অৰ্থাৎ যিসকল বিৰোধী সমভাৱাপন্ন অসম জাতীয় পৰিষদ ৰাইজৰ দল বাকী যিসকল আছে CPI CPM তেওঁলোকৰ মাজত ৰকিবুল হুছেইনৰ এন্ট্ৰিয়ে কিছু বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছিল আৰু এইটো এটা অছিলা লৈ ভূপেন বৰাই সুযোগ বুজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁ যোগদানৰ প্ৰতি তেওঁ আগ্ৰহ বাঢ়িল আৰু সেয়েহে তেওঁ এই পদক্ষেপ হাতত ল'লে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বুবুল হাজৰিকা মই অমৰেন্দ্ৰ ডেকাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ প্ৰতিদিন দেৱৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা তেওঁৰ পৰা আমি গোটেই বিষয়টো জানিব বিচাৰিম অমৰেন্দ্ৰ ডেকা ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে আটাইতকৈ ডাঙৰ মুখ্য আঘাত বৰ্তমানৰ এই সময়ছোৱাত গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ হাতত কি আপডেট আছে মই সেইখিনি জানিব বিচাৰিম হয় চাওক নিৰ্বাচনলৈ এতিয়া 1.5 মাহ সময় নাই এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দল ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে মুখ্য আঘাত হিচাপে পৰিগণিত হ'ব আৰু কি পৰিপ্ৰেক্ষিতত আহি কেনেধৰণৰ ঘটনাক্ৰমেৰে আহি ভূপেন বৰাই এনে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে আমি নিশ্চয়কৈ আলোচনা কৰিম কাৰণ বিগত সময়ছোৱাত দেখা গৈছিলে যে বিভিন্ন সময়ত ভূপেন বৰাই বাৰে বাৰে কৈছে যে মই কোনো কাৰণতে কংগ্ৰেছ দল নেৰোঁ মই NSY ইউথ কংগ্ৰেছ কৰি দললৈ অহা আৰু তাৰপিছত দলে মোক যথেষ্ট সন্মান দিছে সেই তেনেধৰণৰ এটা মন্তব্য কৰি আহিছিলে কিন্তু এতিয়া নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত ভূপেন বৰাই দল ত্যাগ কৰিছে দল ত্যাগ কৰাৰ তেওঁ পূৰ্বাভাস দিছে ইতিমধ্যে দেখা গৈছিলে যে তেওঁৰ যিটো এক্স হেণ্ডেলৰ পৰা তেওঁ কংগ্ৰেছ শব্দটো আঁতৰাইছে তেওঁ যে কংগ্ৰেছৰ নেতা বা কংগ্ৰেছ কৰ্মী সেই পৰিচয় তেওঁৰ যিটো আছিল তেওঁৰ সেই পৰিচয় ইতিমধ্যে আঁতৰাইছে এক্স হেণ্ডেলৰ পৰা ফেচবুকৰ পৰা তেওঁ এতিয়ালৈকে আঁতৰাব পৰা নাই আমি জানিব পাৰিছোঁ যে তেওঁ ফেচবুকৰ পৰা টেকনিকেল কাৰণত এতিয়া কংগ্ৰেছ শব্দটো আঁতৰাব পৰা নাই কিন্তু সেইটো তেওঁ চেষ্টা অব্যাহত ৰাখিছে হয়তো অলপ পিছতে দেখা যাব যে ফেচবুকৰ পৰাও ভূপেন বৰাৰ কংগ্ৰেছ শব্দটো আঁতৰিব তাৰ সমান্তৰালকৈ তেওঁ ইতিমধ্যে দলৰ সভাপতিলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা বুলি আমি জানিব পাৰিছোঁ অৱশ্যে পত্ৰ আমাৰ হাতত পৰা নাই এই পত্ৰখন আচলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰিছে নে তেওঁ আচলতে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছে নে দলৰ জ্যেষ্ঠ নেতা হিচাপে শীৰ্ষ নেতা হিচাপে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে সেই কথাখিনি আমি জনা নাই যিহেতু আনুষ্ঠানিকতা থাকিব তেওঁ হয়তো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নাইবা AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এই পত্ৰ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে কিন্তু পত্ৰখন এতিয়ালৈকে আমাৰ হাতত
পৰা নাই ভূপেন বৰাই কেনেধৰণে দল ত্যাগ কৰিলে কিয় দল ত্যাগ কৰিলে সেই কথাখিনি নিশ্চয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যথেষ্ট আলোচ্য বিষয় এই মুহূৰ্তত এটা কংগ্ৰেছৰ বাবে মুখ্যম আঘাত কাৰণ দেখা গৈছিলে যে ভূপেন বৰাৰ যি চমু সভাপতিত্ব কাল সেই চমু সভাপতিত্ব কালত প্ৰদেশ কংগ্ৰেছে কিছু উন্নতি কৰিবলৈ সক্ষম হৈছিল তেওঁ কোনো ধৰণৰ বিধানসভা নিৰ্বাচনৰ সময়ত আচলতে সভাপতি পদ গ্ৰহণ কৰি থাকিব পৰা পৰিস্থিতি নাছিল আৰু কংগ্ৰেছৰ একেবাৰে বেয়া সময়বিলাকৰ এটা সময়ত তেওঁ আচলতে অসমত কংগ্ৰেছৰ দায়িত্ব লৈছিলে আৰু তেওঁ দায়িত্বকালতে দেখা গৈছিলে কংগ্ৰেছে কিছু উত্থান ঘটাবলৈ সক্ষম হৈছিল তাৰ সমান্তৰালকৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটত ইণ্ডিয়া মৰ্চা গঠন হোৱাৰ পূৰ্বেই অসমত বিৰোধী দলসমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে সন্মিলিত যুঁজ দিয়াৰ কাৰণে তেওঁ এক প্ৰচেষ্টা গ্ৰহণ কৰিছিল আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে অসম জাতীয় পৰিষদ ৰাইজৰ দল অসমৰ বাও পন্থাত বিশ্বাসী যিবোৰ দল আছে CPI CPIMLকে ধৰি CPMকে ধৰি অন্যান্য যিবোৰ দল আছে সেই দলসমূহক একত্ৰিত কৰিছিল সমান্তৰালকৈ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন যিটো দল সেই দলটোক তেওঁ এই মঞ্চলৈ আনিছিল আৰু একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে এখন যুঁজাৰ পৰিকল্পনা কৰিছিল কিন্তু তেওঁৰ এই পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰথম তেওঁৰ যিটো ছেটবেক বুলি ক'ব লাগিব সেই ছেটবেক আহিছিল বিহালী বিহালীৰ উপনিৰ্বাচনৰ সময়ত দেখা গৈছিল যে তেওঁৰ যি বিৰোধী ঐক্য গঠনৰ প্ৰক্ৰিয়া সেই গঠনৰ প্ৰক্ৰিয়াটোক কুঠাৰাঘাত মাৰিছিল কংগ্ৰেছক এক প্ৰকাৰ সভাপতিগৰাকীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি সেই মুহূৰ্তত বিহালীত একপক্ষীয়ভাৱে গৌৰৱ গগৈৰ যিটো নেতৃত্ব সেই নেতৃত্বত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই সময়তে দেখা গৈছিল এটা সংঘাত তীব্ৰতৰ হৈ উঠিছিল সেই সময়তে আচলতে বিহালীৰ উপনিৰ্বাচনৰ সময়ত বিহালী আসনখন বিৰোধীক এৰি দিব লাগে বুলি বিৰোধী ফালৰ পৰা অন্যান্য যিবোৰ বিৰোধী দল আছে সেই দলসমূহৰ পৰা দাবী উত্থাপিত হৈ আহিছিল আলোচনা চলি আছিল আলোচনা চলি থকা সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সেইখিনি সময়ত সম্পূৰ্ণ অন্ধকাৰত ৰাখি বিহালীত প্ৰাৰ্থী ঘোষণা কৰা হৈছিল আৰু ইয়াৰ পিছতে দেখা গৈছিলে যে এই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বানচাল হৈছিল আৰু তাৰপিছত তেওঁ যিটো অসমত গঠিত বিৰোধী ঐক্য মঞ্চ এই বিৰোধী ঐক্য মঞ্চৰ তেওঁ অধ্যক্ষৰ আসনত আছিল সভাপতিৰ আসনত আছিল তেওঁ নিজে স্বেচ্ছাই সেই অধ্যক্ষৰ আসনৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল কাৰণ কংগ্ৰেছে যিহেতু এই যি বিৰোধী সন্মিলিত ঐক্য মঞ্চৰ কথা মনা নাই বা তেওঁ কোনো কাৰণতে মানিবলৈ অস্বীকাৰ কৰিছে কংগ্ৰেছে আৰু একপক্ষীয়ভাৱে বিহালী উপনিৰ্বাচন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে তাৰ পিছতে ভূপেন বৰাই সেই যিটো বিৰোধী ঐক্য মঞ্চ অসমত সেই বিৰোধী ঐক্য মঞ্চৰ অধ্যক্ষৰ আসন ত্যাগ কৰিছিল তাৰ পিছত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু কিছুদিন পিছতে দেখা গৈছিলে আচম্বিতে প্ৰদেশ কংগ্ৰেছৰ ভিতৰতে ভূপেন বৰাৰ বিৰুদ্ধে এটা লবি সক্ৰিয় হৈ পৰিছিল আমাৰ হাতত যি তথ্য আছে এই তথ্য অনুসৰি ৰকিবুল হুছেইনৰ নেতৃত্বত একাংশ দলীয় বিধায়কে সেই মুহূৰ্তত হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল যে ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতি আসন দিব লাগে আৰু তাৰপিছতে কংগ্ৰেছ দল উজ্জীৱিত হ'ব অসমত তেনেধৰণৰ এটা ধাৰণা এটা বাতাবৰণ সৃষ্টি কৰা হৈছিল আৰু সেই বাতাবৰণৰ প্ৰেক্ষিতত দেখা গৈছিলে যে কেইবাগৰাকীও বিধায়কে সেই পত্ৰত স্বাক্ষৰ কৰিছিল পৰৱৰ্তী সময়তো বহু দলীয় নেতা কৰ্মীয়ে নিজে স্বাক্ষৰ অভিযান চলাই ভূপেন বৰাৰ বিৰুদ্ধে এটা শক্তিশালী লবি কংগ্ৰেছত থিয় কৰাইছিল আৰু সেই লবি সক্ৰিয় হৈ হোৱাৰ পিছতেই দেখা গৈছিলে আচম্বিত ঘোষণাৰে ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাই গৌৰৱ গগৈক সভাপতি পদত অধিষ্ঠিত কৰা হৈছে গৌৰৱ গগৈক সভাপতি পদত অধিষ্ঠিত কৰা কথাটোৱে আচলতে কংগ্ৰেছৰ বাহিৰত বৰ বিশেষ প্ৰভাৱ পেলোৱা নাই কাৰণ সকলোৱে ভাবিছিল হয়তো গৌৰৱ গগৈ হ'ব কংগ্ৰেছৰ পৰৱৰ্তী যিটো প্ৰজন্ম সেই পৰৱৰ্তী প্ৰজন্মৰ মূল নেতা গতিকে গৌৰৱ গগৈক সভাপতি হিচাপে এক প্ৰকাৰ স্বীকাৰো কৰি লৈছিল কিন্তু ক'ৰবাত নহয় ক'ৰবাত দলৰ ভিতৰতে যেন ভূপেন বৰাক একাষৰীয়া কৰাৰ চেষ্টা চলোৱা হৈছিল সেই কথাখিনি দেখা যায় শেহতীয়াকৈ দেখা গৈছিলে যে বিৰোধীৰ যিটো আলোচনা প্ৰক্ৰিয়া বিৰোধীয়ে সন্মিলিতভাৱে এই আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজত অৱতীৰ্ণ হ'ব লাগে এই কথাখিনি প্ৰাৰম্ভিক আলোচনাৰ বাবে শেহতীয়াকৈ AICCয়ে ভূপেন বৰাক দায়িত্ব দিছিল ভূপেন বৰাই সেই কথাখিনি সন্মুখত ৰাখি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ লগত বৈঠক স্থিৰ কৰিছিল আৰু বৈঠক স্থিৰ কৰাৰ সময়তে হঠাৎ দেখা গৈছিলে যে ৰকিবুল হুছেইনতো এই যিখন বৈঠক এই প্ৰস্তাৱিত বৈঠকৰ যৌথভাৱে দায়িত্ব অৰ্পণ কৰা বুলি গৌৰৱ গগৈয়ে ঘোষণা কৰিছিল এই কথাতে যথেষ্টখিনি অপমানিত ক্ষোভিত হৈ পৰিছিল আৰু ভূপেন বৰাৰ স্বাভাৱিকতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এক বিক্ষুৎগাৰ আছিল কিয়নো ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাবলৈ যি স্বাক্ষৰ অভিযান চলিছিল সেই স্বাক্ষৰ অভিযানৰ নেতৃত্ব লৈছিল ৰকিবুল হুছেইনে গতিকে অহিনকুল সম্পৰ্ক ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ মাজত তেতিয়াৰ পৰা দেখা গৈ আছিল আৰু তেনে পৰিস্থিতিত ভূপেন বৰাই কোনো কাৰণতে একেখন মঞ্চত উপবিষ্ট হৈ ৰকিবুল হুছেইনৰ সৈতে একেলগে বহি তেওঁ বিৰোধীৰ সৈতে আলোচনা আগবঢ়াই নিবলৈ অপৰাগ আছিল তেওঁ কোনো কাৰণতে ৰকিবুল হুছেইনৰ সৈতে যৌথভাৱে কাম কৰিবলৈ অস্বীকাৰ কৰিছিল বুলি আমাৰ হাতত তথ্য আছে আৰু তাৰ পিছতো কিন্তু দলীয় নেতৃত্বই এই কথাখিনিত বিশেষ গুৰুত্ব আৰোপ কৰা নাই আৰু তাৰ পিছতে হয়তো আজি এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি পুৱাৰ ভাগতে দেখা গৈছে যে এক্স হেণ্ডেলৰ পৰা ভূপেন বৰাই ইতিমধ্যে তেওঁৰ যিটো কংগ্ৰেছ নেতা তেওঁ হিচাপে যিটো তেওঁৰ আত্মপৰিচয় সেই পৰিচয় তেওঁ ইতিমধ্যে মচি পেলাইছে তেওঁৰ এই এক্স হেণ্ডেলত এতিয়া কংগ্ৰেছী পৰিচয় নাই তাৰ সমান্তৰালকৈ ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো তেওঁ কংগ্ৰেছ শব্দটো আঁতৰাবলৈ চেষ্টা কৰি থকাৰ তথ্য আমাৰ হাতত আছে সমান্তৰালকৈ ইতিমধ্যে তেওঁ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা বুলিও আমি জানিব পাৰিছোঁ অৱশ্যে পত্ৰখনৰ কোনো প্ৰতিলিপি আমাৰ হাতত পৰা নাই ৰাজদীপ
নিঃসন্দেহে অমৰেন্দ্ৰ ডেকা অত্যন্ত ডাঙৰ এটা খবৰ এই মুহূৰ্তত আমি দৰ্শকসকলক জনাইছোঁ যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ সভাপতি গৌৰৱ গগৈৰ প্ৰতি অসন্তুষ্ট হৈ তেওঁ দল ত্যাগ কৰিছে। অমৰেন্দ্ৰ ডেকা এতিয়া গোটেই মিত্ৰতাৰ প্ৰসংগটোত আকৌ আউল লাগিব, কাৰণ মিত্ৰতাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল যে কেইদিনমান পূৰ্বে অখিল গগৈ ৰাজ্য দলৰ সভাপতি অখিল গগৈ ভূপেন বৰাক যেতিয়া দায়িত্ব দিছিল, ভূপেন বৰাক সেই মিত্ৰতাৰ আলোচনা আগবঢ়াই নিবলৈ দায়িত্ব দিয়াৰ পিছত তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁলোকে কৈছিল যে এতিয়াহে মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে বা কথাখিনি ভালকৈ আগবঢ়াৰ সম্ভাৱনা আছে। এতিয়া সেই মানুহজনেই দলটোত নাই, গতিকে মিত্ৰতাৰ প্ৰসংগটোত আকৌ আউল লাগি যোৱাৰ সম্ভাৱনা আছে। এতিয়া ভূপেন বৰাৰ দল ত্যাগে দলটোৰ সাংগঠনিকভাৱে দলটোক ক্ষতি কৰাৰ যথেষ্ট সম্ভাৱনা আছে বা ক্ষতি কৰিব। গতিকে সেই বিষয়টোৰ ওপৰত মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। এইখিনি মুহূৰ্তত আমি জানিব পাৰিছোঁ যে ভূপেন বৰা হয়, আমি যিটো তথ্য আমাৰ হাতত আছে সেই তথ্য অনুযায়ী আমি ক'ব বিচাৰিছোঁ যে ভূপেন বৰাই ইতিমধ্যে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। তাৰ সমান্তৰালকৈ আমি দেখিছোঁ যে তেওঁ ইতিমধ্যে এক্স হেণ্ডেল আৰু ফেচবুকৰ পৰা তেওঁ কংগ্ৰেছ পৰিচয়টো আঁতৰাইছে। এই যিটো কথা, এই গোটেই কথাখিনিয়ে কিন্তু কংগ্ৰেছত এটা মুখ্যম আঘাত হিচাপে পৰিগণিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, কাৰণ নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰভাৱ পৰিব, কাৰণ ভূপেন বৰাৰ যথেষ্টখিনি শক্তিশালী এটা স্থিতি আছিলে দলৰ ভিতৰত, আৰু তেওঁ একাংশ নেতাক তেওঁ ওপৰলৈ আনিবলৈ যত্ন কৰিছিলে বা দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে তেওঁ যত্ন কৰিছিলে। আপোনালোকে লক্ষ্য কৰিব, সেইখিনি সময়ত ভূপেন বৰা যেতিয়া সভাপতি হৈ আছিল তেতিয়া অসমতো ৰাহুল গান্ধীয়ে যিদৰে সৰ্বভাৰতীয় পৰ্যায়ত ভাৰত জোড়ো যাত্ৰা কৰিছিলে, অসমতো শদিয়াৰ পৰা ধুবুৰীলৈকে, ধুবুৰীৰ পৰা শদিয়ালৈকে আচলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভাৰত জোড়ো যাত্ৰা অসম চেপ্টাৰ আৰম্ভ কৰিছিলে। আৰু এই যি ভাৰত জোড়ো যাত্ৰা অসম চেপ্টাৰ, এই ভাৰত জোড়ো যাত্ৰা অসম চেপ্টাৰত আচলতে যথেষ্ট কংগ্ৰেছ কৰ্মী যিসকলে কেইবাদিন ধৰি নিষ্ক্ৰিয় হৈছিল তেওঁলোকক সক্ৰিয় কৰিবলৈ ভূপেন বৰাই যত্ন কৰিছিলে। তাৰ সমান্তৰালকৈ চাঙে চাঙে কংগ্ৰেছ বুলি গৈ পেলাই তেওঁ আচলতে মিচিং সমাজৰ মাজত সোমাবলৈ যত্ন কৰিছিলে। ঠিক সেইদৰে চৰে চৰে কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছ, এনেদৰে কিছু পাহাৰে পাহাৰে কংগ্ৰেছ, এনেধৰণৰ কিছু পদক্ষেপ গ্ৰহণ কৰিছিলে, যিবোৰ পদক্ষেপৰ জৰিয়তে চৰাঞ্চলত থকা যিবোৰ মুছলমান সম্প্ৰদায়ৰ লোক তেওঁলোকৰ ওচৰলৈ কংগ্ৰেছক পুনৰ লৈ যোৱালৈ যত্ন কৰিছিলে। মিচিং সম্প্ৰদায়ৰ যিসকল লোক চাংঘৰত থাকে, অৰ্থাৎ চাঙে চাঙে কংগ্ৰেছ বুলি তেওঁ অতি ওচৰলৈকে চাংঘৰলৈকে গৈ মিচিং সমাজৰ সৈতে তেওঁ কথা বতৰা পাতি বা মিচিং সমাজৰ সৈতে আলোচনা কৰি কংগ্ৰেছক কিদৰে পুনৰ উজ্জীৱিত কৰিব পৰা যায় সেই সম্পৰ্কে আলোচনাত মিলিত হৈছিলে। পাহাৰে পাহাৰে কংগ্ৰেছ অসমৰ যি দুখন পাৰ্বত্য জিলা, সেই পাৰ্বত্য জিলাসমূহলৈকে কংগ্ৰেছ দলক লৈ গৈছিলে বা পুনৰ তেওঁ কংগ্ৰেছ দলটোক উজ্জীৱিত কৰাৰ কাৰণে চেষ্টা কৰাইছিলে। গতিকে পাহাৰে পাহাৰে কংগ্ৰেছ, চৰে চৰে কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছ এনেধৰণৰ পদক্ষেপ কিছু গ্ৰহণ কৰিছিল। তাৰ সমান্তৰালকৈ দেখা গৈছিলে তেওঁ আৰু কেইবাটাও যাত্ৰাৰ ইতিমধ্যে আয়োজন কৰিছিলে, আৰু সেই যাত্ৰাৰ আয়োজন কৰাৰ সময়তে তেওঁক সভাপতি পদৰ পৰা আঁতৰোৱা হৈছিলে। এই কথাখিনি সন্মুখত ৰাখি তেওঁ যথেষ্ট ক্ষোভিত হৈছিল, কিন্তু তেওঁ বাৰে বাৰে কৈছিল যে মই এগৰাকী নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী, মই দলৰ সৈতে থাকিম, দলৰ সিদ্ধান্তৰ ওচৰতে মই থাকিম, দলে যদি মোক সভাপতি পদৰ পৰা আঁতৰাই তেতিয়াহ'লে নিশ্চয়কৈ মোক অন্য দায়িত্ব দিব আৰু যি দায়িত্ব দিয়ে মই পালন কৰিম। তাৰ সমান্তৰালকৈ দেখা গ'ল কংগ্ৰেছত তেওঁ থাকি ক্ষোভিত হ'লেও তেওঁ কংগ্ৰেছে গ্ৰহণ কৰা যিবোৰ সিদ্ধান্ত, সেই সিদ্ধান্ত মানি চলিবলৈ বাধ্য হৈ আছিল। এনে পৰিস্থিতিত দেখা গৈছে যে যেতিয়া তাৰ পৰৱৰ্তী পিছৰ ঘটনাক্ৰমৰ আহি পৰিলে আৰু যিদৰে বিৰোধী পুনৰ সংগঠিত কৰিবৰ কাৰণে ভূপেন বৰাক দায়িত্ব দিয়া হ'ল, ৰকিবুল হুছেইনক তাৰ যৌথ দায়িত্ব অৰ্পণ কৰাৰ পিছতে পুনৰ এই যি আউল, সেই আউল লাগিছে আৰু এখোজ আগুৱাই দুখোজ পিছুৱাবলৈ বাধ্য হৈছে বিৰোধী ঐক্যৰ সম্পৰ্কে চলা আলোচনা। আৰু ইয়াত যে প্ৰভাৱ পৰিব সেই কথাখিনি স্পষ্ট আপোনালোকে লক্ষ্য কৰিব। কালিৰ দিনটোত কি হৈছে, কালিৰ দিনটোত অখিল গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমেলৰ আয়োজন কৰি কৈছে যে দুগৰাকীকৈ কংগ্ৰেছ বিধায়কে ইতিমধ্যে দলত যোগদান কৰিব। দলত যোগদান কৰিব আব্দুৰ ৰছিদ মণ্ডল আৰু দলত যোগদান কৰিব শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলী আহমেদক কংগ্ৰেছে নিলম্বিত কৰি ৰাখিছে, কিন্তু তথাপি দেখা গৈছে যে নামৰ এইটো পশ্চিম অসমত শ্বেৰমান আলী আহমেদৰ যথেষ্ট প্ৰভাৱ আছে। গতিকে তেনে এগৰাকী নেতাক যদি ৰাইজৰ দলে নিজৰ দলত স্থান দিয়ে, আব্দুৰ ৰছিদ মণ্ডলৰ দৰে নেতাক যদি দললৈ লৈ আনে, তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ দলে এই দুয়োগৰাকী নেতাকে যে তেওঁলোকে বিচৰা সমষ্টিকেইটাত প্ৰাৰ্থিত্ব দিবলৈ 100% যত্ন কৰিব সেয়া নিশ্চিত। ইতিমধ্যে তেওঁলোকে ঘোষণা কৰি দিছে ৰাইজৰ দলে যে মন্দিয়াত প্ৰাৰ্থী হ'ব শ্বেৰমান আলী আহমেদ, ঠিক সেইদৰে হয়তো পূব গোৱালপাৰাত আব্দুৰ ৰছিদ মণ্ডল প্ৰাৰ্থী হ'ব পাৰে। গতিকে এনে পৰিস্থিতিত ৰাইজৰ দলৰ যিটো স্থিতি, সেই ৰাইজৰ দলৰ স্থিতিয়ে কিন্তু এই যিটো বিৰোধী ঐক্য গঠনৰ প্ৰক্ৰিয়া, সেই গঠনৰ প্ৰক্ৰিয়াত কিন্তু প্ৰভাৱ পেলাব। তাৰ লগতে আৰু কৈছে যে অসম গণ পৰিষদৰ এগৰাকী নেতৃত্ব, ঠিক সেইদৰে AIDFৰ কেইবাগৰাকী বিধায়কে ইতিমধ্যে ৰাইজৰ দলত যোগাযোগ কৰি আছে। এই গোটেই কথাখিনিত কিন্তু আপোনালোকে লক্ষ্য কৰিব ভূপেন বৰাৰ এটা সবল ভূমিকা থাকিলহেঁতেন। ভূপেন বৰাই প্ৰথমৰ পৰাই ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদেই হওক বা
বাওঁ শিবিৰৰ দলসমূহকে হওক একত্ৰিত কৰি বিৰোধী ঐক্যটোক শক্তিশালী কৰাৰ কাৰণে যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছিল আৰু তেওঁ বহুদূৰ আগুৱাইও গৈছিল কিন্তু তাৰ পিছতে মই পুনৰ উল্লেখ কৰিছোঁ যে বিহালী উপ নিৰ্বাচনৰ পিছত ঘটনাক্ৰম সলনি হৈছিল বিহালী উপ নিৰ্বাচনৰ পিছতে অসমত বিৰোধী ঐক্য গঠনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া এক প্ৰকাৰ থানবান হৈছিল ভূপেন বৰাই নিজে সেই বিৰোধী ঐক্য মঞ্চৰ যি অধ্যক্ষৰ দায়িত্ব সেই অধ্যক্ষৰ দায়িত্বৰ পৰা স্বেচ্ছাই আঁতৰি যাবলৈ বাধ্য হৈছিল তাৰ সমান্তৰালকৈ দেখা গৈছে পৰৱৰ্তী পৰ্যায়ত ভূপেন বৰাই দলটোত কেইবাবাৰো অপমানিত হোৱা অনুভৱ কৰিছিলে আৰু শেহতীয়াকৈ এই যি বিৰোধী ঐক্য সম্পৰ্কে আলোচনা আগবঢ়াই নিবলৈ তেওঁক দায়িত্ব অৰ্পণ কৰি পৰৱৰ্তী সময়ত যৌথভাৱে সেইগৰাকী ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰালে যি ৰকিবুল হুছেইনে ইতিমধ্যে শক্তিশালী লবি এটা কংগ্ৰেছৰ ভিতৰত ভূপেন বৰাৰ বিৰুদ্ধে গঠন কৰাত প্ৰত্যক্ষ ভূমিকা গ্ৰহণ কৰিছিল তেওঁৰ নেতৃত্বতেই ভূপেন বৰাৰ বিৰুদ্ধে স্বাক্ষৰ অভিযান হৈছিল বিধায়কৰ স্বাক্ষৰ অভিযান হৈছিল প্ৰাক্তন বিধায়কৰ স্বাক্ষৰ অভিযান হৈছিল কংগ্ৰেছৰ নেতা কৰ্মী ঠিক সেইদৰে ৰাজীৱ ভৱনৰ সৈতে জড়িত বহু বিষয়ববীয়াৰ স্বাক্ষৰ অভিযান চলিছিল আৰু এই সকলোবোৰে আঁৰত আছিল ৰকিবুল হুছেইন সেইগৰাকী ৰকিবুল হুছেইনক লগত লৈ ভূপেন বৰাই যৌথভাৱে বিৰোধী ঐক্য মঞ্চ সম্পৰ্কীয় আলোচনা আগবঢ়াই নিবলৈ অস্বীকাৰ কৰিছিল আৰু তাৰ পিছতে AICC বা প্ৰদেশ কংগ্ৰেছে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ এনেধৰণৰ এটা কঠোৰ সিদ্ধান্ত লোৱা বুলি ইতিমধ্যে অনুমান কৰা হৈছে অমৰেন্দ্ৰ ডেকা গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি আৰু অধিক তথ্যৰ বাবে আপোনাৰ সৈতে সংযুক্ত হ'ম কথাটো এইটোৱেই যে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে আৰু তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছে গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছত যি কাম কাজ চলি আছে সেই কাম কাজবোৰত তেওঁ অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত থকা গৌৰৱ গগৈৰ ওপৰত তেওঁ অসন্তুষ্ট গৌৰৱ গগৈৰ সিদ্ধান্তৰ ওপৰত তেওঁ অসন্তুষ্ট আৰু সেই অসন্তুষ্টিৰ বাবে কংগ্ৰেছৰ অন্যতম জনপ্ৰিয় জ্যেষ্ঠ নেতা ভূপেন বৰাই দল ত্যাগ কৰিছে